Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাস 12 ম্যাথমেটিক্স চ্যাপ্টার 5 অবিচ্ছিন্নতা আৰু অবকলনীয়তা কন্টিনিউটি এন্ড ডিফারেন্সিবিলিটি এই চ্যাপ্টাৰৰ মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বিলাক এক্সাম্পল আৰু এক্সাৰসাইজৰ আৰু মিসেলেনিয়াস এক্সাৰসাইজৰ মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বিলাক আলোচনা কৰা হ'ব আৰু এইখিনি চালে তোমালোকৰ বোৰ্ড এক্সামৰ 100% কমন পৰিব আৰু ইয়াত মানে প্ৰিভিয়াছৰ কুৱেশ্যন আলোচনা কৰি দিয়া হ'ব লাষ্ট 10 ইয়াৰ যে কোনটো এৰত কোনটো আহিছিল সেইখিনি পঢ়িলে তোমালোকে গম পাবা আৰু বহুতো কুৱেশ্যন ৰিপিট সেইখিনি গম পাবা আৰু এই চ্যাপ্টাৰৰ পৰা টোটাল মাৰ্কস থাকিব 12 আৰু এইটো চ্যাপ্টাৰ ইম্পৰ্টেণ্ট হয় তোমালোকৰ পিছতো লাগি থাকিব অবিচ্ছিন্নতা ইয়াৰ পৰা কন্টিনিউটি ইয়াৰ পৰা 1+4 5 মাৰ্কসৰ কুৱেশ্যন আহিব এই 5 পইণ্ট অৰ্থাৎ 5.1 এক্সাৰসাইজৰ পৰা 5 মাৰ্কৰ কুৱেশ্যন আহিব তোমালোকে চাবা ফাৰ্স্ট অফ অল অবিচ্ছিন্নতা কন্টিনিউটি যে অবিচ্ছিন্নতা কেনেকৈ হয় তোমালোকে কিতাপত টিক দি ল'বা তোমালোকে চাবা উদাহৰণ 5 এটো ইম্পৰ্টেণ্ট হয় উদাহৰণ 11 এটো 2025 ত আহিছিল কোৱেশ্চন এটো চাবা তাৰ পিছত চাবা উদাহৰণ 15 এটো 2024 ত আহিছিল 5.1 আৰু ইয়াৰে এক্সাম্পল কেটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু ইয়াৰ পৰা প্ৰত্যেকবাৰ এটা কোৱেশ্চন সুধি থাকে উদাহৰণ 2019 চনত আহিছিল এটো চাবা ইম্পৰ্টেণ্ট হয় এক্সাৰসাইজ 5.1 ৰ এটো ইম্পৰ্টেণ্ট হয় এক্সাৰসাইজ ইয়াৰ কোৱেশ্চন নং 5 এটো চাবা কোৱেশ্চন নং 7 এটো 2023 ত আহিছিল তাৰ পিছত চাবা 14 15 17 18 এইকেইটা চাবা ইম্পৰ্টেণ্ট হয় তাৰ পিছত চাবা 24 এটো 2020 চনত আহিছিল এটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত চাবা 26 এটো 2024 ত আহিছিল এটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত চাবা 28 এটো ইম্পৰ্টেণ্ট হয় 30 এটো চাবা তাৰ পিছত আহিল অবকলনীয়তা ডিফাৰেন্সিবিলিটি এৰ কোৱেশ্চন বিলাক চাবা উপবাদ্য 3 এটো চাবা এটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত চাবা এক্সাৰসাইজ 5.2 ইয়াৰে কোৱেশ্চন বিলাক ইম্পৰ্টেণ্ট নহয় তথাপিও 7 নম্বৰ কোৱেশ্চনটো চাবা আৰু 10 নম্বৰ 2022 চনত আহিছিল এটো চাবা তাৰ পিছত আহিবা এক্সাৰসাইজ 5.3 ইয়াৰে কোৱেশ্চন নং 7 এটো চাবা কোৱেশ্চন নং 8 এটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় 2022 চনত আহিছিল আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন বাৰে বাৰে সুধি থাকে 12 13 আৰু 15 এইকেইটা চাবা এৰে এটো 2023 চনত আহিছিল উদাহৰণ 19 এটো চাবা 1 মাৰ্কৰ কোৱেশ্চন হ'ব পাৰে ইয়াৰ পৰা এক্সাৰসাইজ 5.4 এটো এক্সাৰসাইজ ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা বাৰে বাৰে কোৱেশ্চন সুধি থাকে ইয়াৰে বিশেষকৈ 4 নম্বৰ কোৱেশ্চন 7 নম্বৰ কোৱেশ্চন আৰু 8 নম্বৰ কোৱেশ্চন এইবিলাক কেইবাবাৰ আহিছিল উদাহৰণ 30 এটো চাবা ইম্পৰ্টেণ্ট হয় এক্সাৰসাইজ 5.5 ইয়াৰে বিশেষকৈ 11 নম্বৰ কোৱেশ্চন আৰু 12 ৰ পৰা 15 লৈ ইয়াৰ ভিতৰত বাৰে বাৰে কোৱেশ্চন সুধি থাকে ইয়াৰে 13 14 15 এইকেইটা কোৱেশ্চন চাবাই 13 নম্বৰ কোৱেশ্চন এটো কেইবাবাৰ আহিছিল তোমালোকে সাইডত লিখি ল'বা উদাহৰণ 36 এটো চাবা এটো 2020 আৰু 2024 ত আহিছিল আৰু কোৱেশ্চন বিলাক ৰিপিট হৈ থাকে যিবিলাক ইম্পৰ্টেণ্ট কোৱেশ্চন 37 এটো চাবা এটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত আহিবা অনুশীলনী 5.6 ইয়াৰে কোৱেশ্চন নং 2 কোৱেশ্চন নং 6 কোৱেশ্চন নং 10 এইকেইটা চাবা এইকেইটা ইম্পৰ্টেণ্ট হয় তাৰ পিছত আহিবা দ্বিতীয় ঘাতৰ অবকলজ ইয়াৰে কোৱেশ্চন নং 41 যেটো আছে এক্সাম্পল 41 এটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট 2025 চনত আহিছিল তাৰ পিছত আহিবা অনুশীলনী 5.7 ইয়াৰে কোৱেশ্চন নং 4
10, 12 এইটো 2024 আহিছিল 13, 16 এইকেইটা কুৱেশ্যন চাবা এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তাৰপিছত আহিবা তোমালোকে মধ্যমান উপপাদ্য মেইন ভেলু থিয়ৰম এইটো টপিক তোমালোকৰ নালাগে অৰ্থাৎ এক্সাৰসাইজ 5.8 এইটো তোমালোকৰ নালাগে বিবিধ উদাহৰণ ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক চোৱা এক্সাম্পল 48 এইটো চাবা এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় বাকী বিবিধ এক্সাম্পলৰ বিবিধ উদাহৰণৰ কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট নহয় ইমান তাৰপিছত আহিবা পঞ্চম অধ্যায়ৰ বিবিধ অনুশীলনী ইয়াৰ কুৱেশ্যনবিলাক চোৱা ইয়াৰে 6 নম্বৰ কুৱেশ্যনটো চাবা এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত 16 নম্বৰ কুৱেশ্যন এইটো চাবা এইটো 2022 চনত আৰু 2025ত আহিছিল আৰু 17 নম্বৰ কুৱেশ্যন চাবা এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু লাষ্ট তোমালোকে 23 এইটো কুৱেশ্যন চাবা এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় যিখিনি কুৱেশ্যন দেখুৱাই দিলোঁ এইখিনি কুৱেশ্যন তোমালোকে চালে ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব আৰু ইয়াত কেইবাবছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কভাৰ কৰি দিয়া হৈছে যদি তোমালোকে কিতাপত টিক দি লোৱা নাই তেতিয়াহ'লে তোমালোকে লিখি ল'বা যে এক্সাম্পল 5, 11, 15, 20, 29, 30, 36, 41 এইকেইটা ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা এক্সাৰসাইজ 5.1ৰ এইকেইটা কুৱেশ্যন চাবা এক্সাৰসাইজ 5.2ৰ 7 আৰু 10 চাবা এক্সাৰসাইজ 5.3ৰ এইকেইটা কুৱেশ্যন চাবা এক্সাৰসাইজ 5.4ৰ এইকেইটা কুৱেশ্যন চাবা এক্সাৰসাইজ 5.5ৰ এইকেইটা কুৱেশ্যন চাবা আৰু এক্সাৰসাইজ 5.6ৰ এইকেইটা কুৱেশ্যন চাবা এক্সাৰসাইজ 5.7ৰ এইকেইটা কুৱেশ্যন চাবা মিসেলেনিয়াস এক্সাম্পল 48 টো চাবা আৰু মিসেলেনিয়াস এক্সাৰসাইজৰ 6, 16, 17 আৰু 23 এইকেইটা কুৱেশ্যন চাবা এইকেইটা কুৱেশ্যন চালে সাফিচিয়েণ্ট ইয়াৰ পৰাই তোমালোক কমন কৰিব বহুতে সোধা যে কুৱেশ্যনবিলাক কমন নপৰে এইকেইটা কুৱেশ্যন তোমালোক কৰি যাবা ইয়াৰ ভিতৰত তোমালোকৰ কমন পৰিবই ভিডিঅ'টোত লাইক কৰিবা তেতিয়া মই উৎসাহ পাম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা নেক্সট ভিডিঅ'ৰ কাৰণে যাতে নটিফিকেশ্যন পোৱা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ লগত যাতে ফ্ৰেণ্ডসকলেও উপকৃত হ'ব পাৰে আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি জানিব পাৰে থেংক ইউ অল অফ ইউ